আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিতৰত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে। আপোনালোকে কমেণ্ট কৰি জনাব কিমানটা কুৱেশ্যন পাৰিলে। প্ৰথম কুৱেশ্যনটোত আছে, বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? মই অপশ্যনবিলাক কৈ নাযাওঁ, আপোনালোকে কমেণ্টত উত্তৰবিলাক জনাবলৈ চেষ্টা কৰিব। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2, বড়োসকলে পালন কৰে বৈশাগু উৎসৱ। নেক্সট কুৱেশ্যনত আছে, দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2, বৃষ্টি। নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2, শৈলধৰ ৰাজখোৱা। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2, ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2, মধ্যপ্ৰদেশ। কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? মধ্যপ্ৰদেশত আছে। কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2, 1948 চনত, 1948ত। আপোনালোকে কমেণ্ট কৰি জনাব মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিলে, কমেণ্ট কৰি জনাব সকলোৱে। গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2, জৱাহৰলাল নেহেৰু। গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা জৱাহৰলাল নেহেৰু। মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ D2, 1979 চনত, 1979ত। মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে 1979ত, 1979 চনত। ব্ৰাজিলৰ মুদ্ৰাৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ A2, ৰিয়েল। বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ C2, সিংহ। মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ B2, ফিলিপাইন। অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2, মঞ্চ লেখা। আপোনালোকে কমেণ্ট কৰি জনাব কিমান চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2, তেজপুৰ। তলৰ কোনটো গ্ৰহ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি থাকে? শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2, শুক্ৰ গ্ৰহ। বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2, কৰ্ণাটকত অৱস্থিত। বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান আছে কৰ্ণাটকত। কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয়?
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি2 শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী গ্ৰহ ভগ্নী বুলি কোৱা হয়। ভাৰতৰ গোদাবৰী নদীৰ উৎপত্তি স্থান কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ2 নাছিক। ভাৰতৰ গোদাবৰী নদীৰ উৎপত্তি স্থান হৈছে নাছিক। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি2 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ2 আম। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? এইটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে সকলোৱে কমেণ্ট কৰিব। এটা অপশ্যনবিলাক কি দিয়া আছে এবাৰ চাই লওক। আফ্ৰিকা মহাদেশ, ইউৰোপ মহাদেশ, উত্তৰ আমেৰিকা, এছিয়া মহাদেশ। সকলোৱে কমেণ্ট কৰক এইটো কুৱেশ্যনৰ উত্তৰটো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি2 এছিয়া মহাদেশ। গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত। ধন্যবাদ। আজিৰ ভিডিঅ'ত 20টা কুৱেশ্যন আছিলে। আপোনালোকে 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰিব। আৰু সকলোৱে ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।